ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত দিনে নিশাই বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ ধাৰণী পথাৰ উদং হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত জনাঞ্চলত বনৰীয়া হস্তীয়ে চলাইছে উপদ্ৰৱ হুজাইত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ মৃত যুৱকজন ৰাধানগৰৰ বাসিন্দা প্ৰভাস বিশ্বাস বিগত 4 দিনত হুজাইত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছে 3জনকৈ লোকে বন বিভাগৰ চৰম গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ এইটো মানুহ আৰু হাতীৰ যেটো সংঘাত এইটো দিনে দিনে বাঢ়ি আছে বাঢ়াৰ এটাই কাৰণ আমাৰ ৰাইজ আৰু স্পেচিয়ালি ফৰেষ্ট ডিপাৰ্টমেণ্ট জংগল কাটি তহলং হৈ গৈছে আৰু হাতীনো যাব ক'ত আমি সৰু এটা পেটৰ কাৰণে ইমান কাম কৰোঁ বেয়া বেয়া কামো কেতিয়াবা মানুহে কৰি দিয়ে হাতীৰ ইমান ডাঙৰ পেট জংগলত খোৱাৰ বস্তু নাই ক'ত যাব সিহঁতেও জনাঞ্চলত অহাৰ চেষ্টা কৰে যেতিয়া জনাঞ্চলত সোমাই যায় চাৰিওফালে মানুহ হুলস্থুল কৰাত হাতীবিলাক মানে নাৰ্ভাছ হৈ এটা হৈ যাওঁ দুৰ্ঘটনা ঘটে তো ফাৰ্দাৰ যাতে এই দুৰ্ঘটনা আৰু নহয় আমি এইটোই আশা ৰাখিছোঁ আৰু ইফালে কলিয়াবৰত নিশা বন্যহস্তীয়ে তহিলং কৰে ভঁৰালৰ ধান প্ৰাণৰ সংশয়ত আতংকিত হৈ পৰিছে গাঁওবাসী সঁচাকৈ আমি আমাৰ যেহেতু শ্ৰৱণী ক্ষেত্ৰ পৰাভেটি দলিবাৰী মাধৱতাৰী এইখিনি অঞ্চলত হাতী বাপে বহুত উপদ্ৰৱ কৰিছে কিয়নো বছৰ দিনৰ কাৰণে খেতিয়কসকলে ধানখিনি চপাই গোটাই বছৰ দিন খাবৰ কাৰণে ভঁৰালত থৈ দিয়ে সেই ভঁৰাল পৰ্যন্ত ভাঙিছে আৰু কল বিভিন্ন ধৰণৰ কল আমাৰ ইয়াত উৎপাদন হয় কল ভাঙিছে আৰু নাৰিকল গছ ভাঙিছে যথেষ্টখিনি ভাঙিছে বছৰ দিনৰ কাৰণে আমি দুখীয়া খেতিয়কে ধানখিনি চপাই গোটাই নি পেলাই ভঁৰালত থৈগৈ সেই ভঁৰাল ভাঙিছে গিল পৰ্যন্ত ভাঙি দিয়ে তেওঁ গতিকে তেওঁ আমাৰ ফৰেষ্ট বিভাগক মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি ভঁৰালৰ ধান খোৱাৰ ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত ইফালে পুৱতি নিশা চামগুৰি কুৰাবাহীত বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ ভাঙি তহিলং কৰিলে বাসগৃহ বহু মূল্যৱান আচবাবৰ দিনে নিশাই চলি থকা বন্যহস্তীৰ উপদ্ৰৱে উদঙাইছে ৰাজ্য চৰকাৰৰ বন বিভাগৰ আচল ছবি শীঘ্ৰে ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় লোকৰ এইটো অতি দুৰ্ভাগ্যজনক চাওক আমাৰ এই অঞ্চলটোত মই যিমানটো আমাৰ ষ্টাফৰ পৰা গম পাইছোঁ যে হাতীৰ মুভমেণ্ট আছে আৰু আপোনালোকে দেখিছে যে অতি ঘন জনবসতিপূৰ্ণ এটা অঞ্চল ইয়াত যেতিয়া এটা হাতীৰ পোৱালিৰ সৈতে জাক আহিব আৰু চাৰিওফালৰ পৰা যেতিয়া টিং বজাব বা জুই জ্বলাব বা হাই হাল্লা কৰিব তো পোৱালিৰ সৈতে সিহঁতি ঘৰৰ বিভিন্ন মাজত আবদ্ধ হৈ যায় তেনে এটা পাগলা ধৰণৰ এটা আচৰণ কৰে এইটো এটা হেতু 2 নম্বৰ কথা যে আমি কেনেকৈ ধৰণে যিকোনো ব্যক্তি হওক হাতীৰ হওক আমি মৃত্যু কাম্য নহয় আৰু অলপ দিন আগত আপোনালোকে গম পাইছে যে 8টা হাতীৰ মৃত্যু হ'ল আমাৰ যমুনামুখত ট্ৰেইনৰ খুন্দাত আৰু সেই জাকৰে এইটো এটা পাৰ্ট গতিকে সিহঁতি অলপ বেছি আক্ৰোশীমূলক মানে মনোভাৱ এটা লৈ আছে এইটো ইতিমধ্যে নতুন বছৰত আপোনালোকে গম পাইছে যে 3টা দিনত 3জন ব্যক্তিৰ মৃত্যু হ'ল হাতী আক্ৰমণত গতিকে আমি আজি 3 বজাত এখন মিটিং দিছোঁ ইয়াতে ৰাজহুৱা সভা এই সভাত ৰাইজৰ লগত আলোচনা কৰি আৰু ইতিমধ্যে ডিচি ছাৰেও মোক ফোন কৰি খবৰ লৈছে আৰু যিখিনি কৰিব লাগে বন বিভাগৰ ফালৰ পৰা আৰু আমি পুলিচ প্ৰশাসনৰো আমি সহায় ল'ম আমি তেওঁলোকৰ লগত যোগাযোগ কৰি